আছে অলৰেডি 3টা আমি ওপেনিং কৰিলোঁ বাকিখিনিও আমি অতি শীঘ্ৰে ওপেনিং কৰিম অহা 9 তাৰিখত আমাৰ ইছৰোৰ ডাইৰেক্টৰ বৰমালৈ আহি আছে বৰমা হায়াৰ ছেকেণ্ডাৰীত আমি এটা স্পেচ লেব মুকলি কৰিম আৰু ইছৰোৰ লগত বডোলেণ্ড গভৰ্ণমেণ্টে এটা MOU সাইন কৰিবলৈ আমি আগবাঢ়ি আছোঁ যাতে আমাৰ ল'ৰা ছোৱালী আমাৰ ষ্টুডেণ্টখিনিক অলপমান স্পেচ এডুকেশ্যনৰ ফালে অলপ এনকাৰেজ কৰিব পাৰে ইতিমধ্যে আমাৰ 10জনীয়া টিম এটা ষ্টুডেণ্টৰ টিম ইছৰোলৈ গৈ আহিল আৰু খুব ভাল এটা টুৰ হৈছে গতিকে আমাৰ গ্ৰাম্য অঞ্চলৰ ল'ৰা ছোৱালীৰ মাজতো ছাত্ৰ ছাত্ৰীৰ মাজতো সাইন্টিষ্ট হ'ব পৰা পটেনশিয়াল আছে তেখেতসকলৰ তাতো হি স্কিল হি কেপাচিটি আছে এটো এনকাৰেজ কৰিবৰ কাৰণে আমি সায়েন্স এডুকেশ্যন প্ৰগ্ৰামটো আৰম্ভ কৰিছোঁ ৰোগ নিৰ্মূল BTRৰ আমাৰ প্ৰগ্ৰাম চলি আছে এইবাৰ এই বছৰত আমি টাৰ্গেট লৈছোঁ 420টা VCDCত 420টা ওপেন জিম আমি এইবাৰ আৰম্ভ কৰিম যাতে আমাৰ গাঁৱৰ ল'ৰা ছোৱালীও ফিজিক্যাল ফিটনেছটো ৰাখিব পাৰে আৰু 420টা যোগা চেণ্টাৰ আমাৰ সিনিয়ৰ সিটিজেনসকল বা যোনে বিচাৰে নিজৰ VCDCতে যোগা চেণ্টাৰত যাই যোগা কৰিব পাৰে এই কাৰণে 420টা জিম ওপেন জিম আৰু 420টা যোগা চেণ্টাৰ BTR গভৰ্ণমেণ্টে এইবাৰ নিৰ্মাণ কৰিবলৈ আমি হাতত লৈছোঁ যাতে সকলো ফিট থাকিব পাৰে আৰু ইয়াৰ লগতে আমি আমাৰ হেলথ চেণ্টাৰবিলাককো আমি আপগ্ৰেড কৰিব বিচাৰিছোঁ 50টা হেলথ চেণ্টাৰ বডোলেণ্ডত আমি NQUAS ষ্টেণ্ডাৰ্ডত লৈ যাবলৈ বিচাৰিছোঁ তো ইয়াৰ কাৰণে যিখিনি পেৰামিটাৰ আছে এটো এই পেৰামিটাৰটো ফিট কৰিবৰ কাৰণে আমি কাম কৰি আছোঁ এতিয়া কথা হৈছে যে এই কেইদিনমানত আমাৰ বহুতখিনি ব্লেম আমাৰ চৰকাৰৰ ওপৰত আৰু আমাৰ ওপৰত অপজিশনৰ পৰা আমাক সঘনে জাপি দিয়া হৈছে আৰু পাব্লিকক মিছলিড কৰাৰ কাৰণে ভোটৰ স্বাৰ্থত নোহোৱা কিছুমান কথাবিলাক ক'ব বিচাৰিছে আগৰ চৰকাৰৰ সময়ত আছিল গান কালচাৰ কিলিং আৰু ভায়োলেন্স আজিৰ চৰকাৰত আছে পিস হিলিং ট্ৰান্সফৰমেশ্যন আৰু ডেভেলপমেণ্ট আজিৰ চৰকাৰৰ সময়ত আগৰ চৰকাৰ আছিল ঘৃণা মানুহৰ মাজত মিছা কথা কৈ ফলছ কথা কৈ মিছা এটা প্ৰপগেণ্ডা কৈ মানুহৰ মাজত ঘৃণা সৃষ্টি কৰা আজিৰ চৰকাৰৰ সময়টো হৈছে কোএক্সিষ্ট আমি একেলগে বসবাস কৰা সন্মানে পিপলছ হেভ হোপ এণ্ড ৰেজিলেন্স আমি একেলগে আগবাঢ়ি যোৱাৰ কাৰণে আমি আজিৰ চৰকাৰে কাম কৰিছে আগৰ চৰকাৰত লেক অফ ক্লিয়াৰ ভিজন এণ্ড প্লেনিং আগৰ চৰকাৰৰ কোনো 17 বছৰৰ তেখেতসকলৰ ইচি মিটিংবিলাকৰ মই ফাইলবিলাক চালোঁ AOP বিলাক চালোঁ তাত কোনো ভিজন আৰু প্লেনিঙৰ কথা নাছিলে খালি বছৰৰ পইচাটো খৰচ কৰিব লাগে এই পইচাটো কেনেকৈ খৰচ কৰি খাব লাগে আধা মানে নিজৰ কাৰণে কৰিব লাগে এইটো মাথা মাৰিছিলে ইয়াৰ কাৰণে আগৰ চৰকাৰৰ বিলাকক চাওক আপুনি কৰোৰপতি হৈ গৈছে তেখেতসকলে আজি আমি শুনি আছোঁ কোটি টকাৰ মাটি বেছি আছে ইলেকশ্যন খেলিবলৈ এই মাটিটো ক'ত পালে কোনবা 6 কোটি টকাৰ বেছিছে কোনবা 10 কোটি টকাৰ বেছিছে এই আগৰ 17 বছৰত তেখেতসকলে লুটিপুটি এই সম্পত্তিবিলাক একুমুলেট কৰিছিলে তেখেতসকলে লৈছিলে গতিকে তেখেতসকলৰ লিগেসি আছিল কিন্তু আজিৰ চৰকাৰখনৰ আমাৰ মিছন ভিজন আৰু ষ্ট্ৰং ডিটাৰমিনেশ্যন আছে প্ৰত্যেকটা ডিপাৰ্টমেণ্টে কি কাম কৰিছে আমি জানো হেলথত আমাৰ বহুতখিনি মেডিকেল ৰিনোভেশ্যন কৰা হ'ল WCD ডিপাৰ্টমেণ্টত মানৱ সেৱা আঁচনি চলি আছে বহুত অংগনবাদী চেণ্টাৰ কৰা হ'ল আজি এডুকেশ্যনত 1700তকৈ বেছি স্কুল ঠিক কৰা হ'ল এগ্ৰিকালচাৰত প্ৰায় লাখ আমাৰ ফাৰ্মাৰক আমি সাপোৰ্ট কৰিলোঁ প্ৰত্যেকটা ডিপাৰ্টমেণ্টৰ কাম কৰাৰ এতিয়া হিচাপ আছে কিন্তু আগৰ চৰকাৰৰ কোনো হিচাপ নাই কোনো ধৰণৰ হিচাপে নাই আগতে সাপ্লাই কালচাৰ আছিলে আজিকালি আমি ইনোভেটিভ কাম কৰিছোঁ আমি 40টা সমষ্টিত 40টা সুজিত নাৰ্জাৰী অডিটৰিয়াম নিৰ্মাণ কৰিলোঁ আজি আমি 220টা নলেজ চেণ্টাৰ নিৰ্মাণ কৰিলোঁ বহুত ঠাইবিলাকত বিভিন্ন কমিউনিটি হল অডিটৰিয়াম ডাঙৰ এইবিলাক কৰিলোঁ আলাৰী চৰাঙৰ দ্বাৰা 1000তকৈ বেছি মন্দিৰ আমি নিৰ্মাণ কৰিলোঁ আগতে এখনো মন্দিৰ নিৰ্মাণ কৰা নাছিলে এখনো থানচালি নিৰ্মাণ কৰা নাছিলে গতিকে আগৰ চৰকাৰৰ কালচাৰটো আছিলে কি তেখেতসকলৰ সাপ্লাই কালচাৰ সাপ্লাই দিব লাগে কোটি টকাৰ পইচা খাব লাগে তেখেতসকলে কৈ আছে কি আমি বাহিৰৰ ঠিকাদাৰক মানে কাম দিছোঁ আজি মোৰ তাত তথ্য আছে তেখেতসকলক UPৰ পৰা লৈ মহাৰাষ্ট্ৰৰ পৰা লৈ বহুত বাহিৰৰ ঠিকাদাৰবিলাকে কাম কৰিছিলে যিটো মই সময়ত এই লিষ্টটো আপোনালোকক মই জনাই দিম কাৰণ এই জনাই দিয়াটো মোৰ দায়িত্ব তেখেতসকলে ভুল কাম কৰিব আৰু বেলেগক আঙুলি দেখাব এইটো হ'ব নোৱাৰে তো সেইকাৰণে আজি জনপ্ৰতিনিধি হিচাপে কোনে ভুল কৰিছে কোনে ভাল কৰিছে ৰাইজৰ স্বাৰ্থত এই কথা কোৱাটো আমাৰ দৰকাৰ আগৰ সময়ত বিউৰোক্ৰেটবিলাকো কাম কৰা নাছিলে আজিৰ বিউৰোক্ৰেটবিলাকে লাষ্ট মাইল ডেভেলপমেণ্টটো চাবলৈ গৈছে আমাৰ সেক্ৰেটাৰীৰ পৰা আদি কৰি যে VPRPৰ কাম হৈছে নে নাই প্ৰভাৰ্টিৰ কাম যাৰ কাৰণে আজি বাক্সা জিলা তেনেকৈ এটা ভাল এটা পৰিৱেশত আহিল আমাৰ ৰেশন কাৰ্ড পাইছে নে নাই
ফাৰ্মাৰ কাৰ্ড পাইছেনে নাই, যিটো আমাৰ কিষাণ যিটো ফাৰ্মাৰ কাৰ্ড পাব লাগে, প্ৰত্যেকটো বেনিফিচিয়াৰী স্কিমবিলাক লাষ্ট মাইললৈকে যাই পেলাই আমাৰ এতিয়া অফিচাৰবিলাকে কাম কৰি আছে। বহুতখিনি আগতে চিভিল ছ'চাইটি অৰ্গেনাইজেশ্যন বা বাহিৰৰ ফাণ্ডিং এইটো জিৰ' আছিলে। আজি আমাৰ তাত CSR আহিছে, চেল্কো ফাউণ্ডেশ্যন, হান্স ফাউণ্ডেশ্যন, 20খন মোবাইল মেডিকেল মোবাইল ঘূৰি আছে। আজি আগষ্টিয়া ফাউণ্ডেশ্যন 20খন বাছ ঘূৰি আছে তেখেতসকলৰ ছায়েন্স শিক্ষা দিয়াৰ কাৰণে। বিভিন্ন কামবিলাক আজি আমাৰ অঞ্চলত চলি আছে। তো এই যে নতুন এটা লিগেচি, আগৰ চৰকাৰে কি কৰিছে, 5000 প্ৰজেক্ট আছিলে, 5000 প্ৰজেক্টত কমচে কম 3500 কণ্ট্ৰেক্টৰ মানে তেখেতসকলে বিল নিদিয়াকৈ গুচি গৈছে। 3500 কণ্ট্ৰেক্টৰৰ মূলধন হাগ্ৰামা চৰকাৰে খাই গুচি গৈছে, যিসকলে আজি কোনোবা অলমষ্ট বলিয়া হোৱাৰ নিচিনা হৈছে, পইচাটো ৰিটাৰ্ণ কৰিব পৰা নাই। আৰু আজি কেইদিনমান আগতে কৈ আছে যে 31 তাৰিখত চৰকাৰ শেষ হ'ব। মইতো তেনেকুৱা যিটো BPFৰ মানুহবিলাক কৈছে, তেখেতসকলৰ কনষ্টিটিউশ্যনৰ ডেম'ক্ৰেচিৰ সামান্য জ্ঞান নাই, ডেম'ক্ৰেচিৰ ABCD জ্ঞান নাই BPFৰ, যাৰ কাৰণে তেখেতসকলে ক'ব পাৰিছে 31 তাৰিখত চৰকাৰ শেষ হ'ব। 31 মাৰ্চত এটা ইলেক্টেড গভৰ্ণমেণ্ট 15 ডিচেম্বৰ 2020 আমি শপত গ্ৰহণ কৰিছোঁ। আমাৰ চৰকাৰ শেষ হ'ব 15 ডিচেম্বৰ 2025। আৰু তেখেতসকলে ৰাইজক এই 4টা বছৰ, অহা সপ্তাহত চৰকাৰ ভাঙিব, নেক্সট মাহত চৰকাৰ ভাঙিব, নেক্সট মাহত আকৌ আমি চিফ হ'ম, নেক্সট মাহত আকৌ আমি উমুক কৰিম, এনেকুৱা কৰি 4টা বছৰ মানুহক ঠগাই নিজৰ মানুহকতো ঠগাইছে, BPFৰ মানুহ ৰাইজকো ঠগাইছে তেখেতসকলে। फरायसाफोरनि थाखाय मोनसे फोसावथाय सोलोंथाइ बोसोर 2025-26 नि फरायसाफोरनि थाखाय गोदानै मुं थिसननाया दासान्दि सापागुरिनि डन बस्को डिग्री कलेजाव सोलिगासिनो। डन बस्को डिग्री कलेजाव BA अनार्सनि थाखाय बड' इक'नमिक्स, इंलिश एडुकेशननि हिस्ट्री, पलिटिकल साइन्स आरो BCom अनार्सनि थाखाय एकाउन्टेन्सि, फाइनान्स, हिउमेन रिसोर्स मेनेजमेन्टनि मुं थिसननाया सोलिगासिनो। बे कलेजाव रोंगौथि गोनां फोरोंगिरिनि फोरोंथाय होनाय फरायसुला फरायसुलिफोरनि थाखाय आलादा हस्टेलनि खाबुबो दं। लोगोसेनो जानो हाथाव फरायसाफोरनि थाखाय स्कलारशिपनि खाबुबो होनाय जादों। जुदि गोसो गोनां फरायसाफ्रा सापागुरिनि डन बस्को डिग्री कलेजाव गोदानै मुं थिसनोब्ला नैबे मबाइल नम्बर 9365551959 नङाब्ला 7086117662 आव थोंजोङै फोनांजाब खालामनो हागोन।